মাত্ৰ এই এপটোৰ কাৰণে আপোনাৰ মোবাইলটো হেং হৈ যায় বা কেতিয়াবা গৰম হৈ যায়। সেই এপ যিটো এপৰ কথা কৈছোঁ এই এপটো আপোনালোকে বন্ধ কৰি ৰাখিব পাৰে। ক'ৰ পৰা বন্ধ কৰি ৰাখিব বলক মই ক্ৰম ব্ৰাউজাৰত গৈ কিনে দেখুৱাই দিছোঁ। আপোনালোকে যাব লাগিব ক্ৰম ব্ৰাউজাৰ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে 3 লাইন দেখা পাব, 3 লাইনৰ ওপৰতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে আহিব ছেটিংছ, ইয়াতে ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত তলৰ পিনে স্ক্ৰল কৰি আহি থাকিব, দেখা পাব আপোনালোকে ছাইট ছেটিং, ইয়াতে ক্লিক কৰিব। ছাইট ছেটিং ক্লিক কৰাৰ পিছত অকণমান স্ক্ৰল কৰি তলৰ পিনে আহিব, আকৌ দেখা পাব ডাটা ষ্ট'ৰেজ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত দেখিছেনে ইয়াতে আপোনালোকে যিমানবোৰ ছাইটত প্ৰৱেশ কৰিছিলে সকলোবোৰ ছাইট ইয়াতে ছেভ হৈ থাকে, তাৰ ফলত আপোনালোকৰ ষ্ট'ৰেজটো ফুল হৈ যায়। তো আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে 3 লাইন ধৰিব লাগিব, ডিলিট ডাটা এণ্ড ৰিছেট পাৰ্মিশ্যন কৰি ৰাখি আপোনালোকে ইয়াতে এটা এটাকৈ ডিলিট কৰি দিব। তাৰপিছত যিসকলৰ ডিলিট অল ডাটা আহে তো তেওঁলোকে ইয়াৰ পৰা ডিলিট অল ডাটা কৰি ক্লিয়াৰ কৰি দিব পাৰিব।